Hello everyone, আকৌ এটা ব্লগলৈ স্বাগতম জনাইছো দেই। আজি আছিল আসলতে লক্ষী পূজা। বহুত দিনে হৈ গ'ল বাৰু, কিন্তু আজিহে মই ব্লগটো আপোনালোকৰ আগত আগবঢ়াইছো। এয়া মই আমডালি আৰি আছিলো আসলতে, আৰু দুগক দিছো ভিডিঅ' কৰিবলৈ। ইয়াত আমডালি আৰি নিজৰ ঘৰত গৈ চাকি দুগত জ্বলাই থৈ আহিলো। তাৰ পিছত এয়া মেখেলা চাদৰ পিন্ধি নিজৰ য'ত আছো এতিয়া তাতে ধুনীয়াকৈ চাকি গছ জ্বলাই নিয়মটো কৰিব লৈছো। এয়া ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লো, আৰু এয়া লক্ষী পূজা বুলি আসলতে ভৰি চাপ এনেকৈ আঁকিব লাগে। ধুনীয়াকৈ মই পিঠাগুড়িয়ে দিয়ে ভৰি চাপটো আঁকি দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। মই আগতে ইমান নাজানিছিলোঁ, কিন্তু এতিয়া অলপ লাহেকৈ শিকিছোঁ, আৰু অলপ ভৰি চাপটো অলপ ধুনীয়া হৈছে, ভৰিৰ নিচিনা হৈছে। আৰু ইয়াত ধুনীয়াকৈ ধান আগবঢ়াইছোঁ, তামোল পাণ এযোৰ আগবঢ়াইছোঁ, চাকি আগবঢ়াইছোঁ, নাৰিকল আগবঢ়াইছোঁ, আৰু ইয়াতে শৰাইখনত মানে এনেকুৱা চিৰা আৰু আখৈ, নাৰিকলৰ পানী, বুনিয়া কি বুলি কয় এইটো, বুনিয়াটো যোনটো, সেইটো এতিয়া আগবঢ়াম। তাকে বিশেষ মানে মই এইদৰে আচলতে সদায় আগবঢ়াওঁ। প্ৰসাদ নিদিওঁ আচলতে, ফল মূলৰ প্ৰসাদটো দিয়া নহয়, মই এইদৰে আগবঢ়াওঁ। মানে যিমানখিনি জানো আৰু সিমানখিনি কৰিছোঁ। যদি বেলেগ একো দিব নোৱাৰে এইদৰেও দিলেও হয় বুলি কয় বহুতে। চ' মই এইদৰে মানে আগবঢ়ালোঁ। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম নাজানো, মই কিন্তু এনেকৈ কৰোঁ। ইয়াত দেখিছে মই নাৰিকলৰ পানী আগবঢ়াই দিছোঁ, মানে দি দিছোঁ তাতে। ৰঙা বস্তু প্ৰিয় বুলি কয়, আৰু ৰঙাটোতো ইমান পোৱা নাযায়, চ' বুনিয়াকৈ সেইকাৰণে আগবঢ়াই দিছোঁ। বুনিয়া লাড্ডু এনেকৈ আগবঢ়াই দিছোঁ। তাকে যিমানখিনি জানো কৰি দিছোঁ, আৰু ভক্তিৰে মেইন নহয় জানো। এয়া ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া মই ধূনা জ্বলাই দিছোঁ। মই ধূনা অৱশ্যে সদায় দিওঁ বাৰু, সদায় জ্বলাওঁ। যেতিয়াই মই প্ৰাৰ্থনা জনাওঁ, সদায় যেতিয়া সেৱা কৰোঁ, তেতিয়া সদায় মই দিওঁ। অকল আজি বুলিয়ে নহয়, মই সদায় ৰাতিপুৱা যেতিয়াই মই চাকি জ্বলাওঁ, তেতিয়াই লগতে ধূনা আৰু কফুৰ দি গোটেই ঘৰখনত মানে গোন্ধটো দিওঁ। তেতিয়া পজিটিভ এনাৰ্জি থাকে বুলি কয়। আৰু যিহেতু মানে এইবাৰ লক্ষী পূজা আৰু কাতি বিহু এদিনৰ আগপিছকৈ পৰিছিলে ন। চ' আজি যিহেতু লক্ষী পূজা, পাছদিনাখন আকৌ আপোনাৰ কাতি বিহু আছিলে। আৰু এতিয়া বাহিৰতো ধুনীয়াকৈ অকণমান সজাই দিছোঁ ফুলেৰে। এইখন মই এমেজনৰ পৰা কিনিছিলোঁ প্লেট, তাত ধুনীয়াকৈ চাকি দিব পাৰে, তাতে ডাইৰেক্ট দিব পাৰে, কিন্তু মই মাটি চাকি কেইখনমান লৈ দি দিছোঁ। আৰু এয়া চব যোনটো দেখিছে নে, ইমান ধুনীয়া লাগিছে, পোখৰাই তুলিছে মানে গোটেই হ'ল এৰিয়াটো। এয়া ধুনীয়াকৈ মই লক্ষী আইক আদৰিছোঁ, আৰু ধুনীয়াকৈ যিমানখিনি নিজে মানে জানো সিমানখিনি কৰিয়ে লক্ষী আইক আদৰিছোঁ। আৰু তেওঁ বহুত চাফ চিকুণ মানে বস্তু থাকিলে ভাল পায়, নহয় জানো। সেয়াই আৰু ইয়াতো মই বাহিৰতো দেখিছে নহয়, ভৰি চাপ আঁকি দিছিলোঁ। তেওঁ যাতে কৃপা মানে আমাৰ ঘৰখনত পৰে। অকল আমাৰ ঘৰখন বুলিয়ে নহয়, ইয়াত যিমানবোৰ দৰ্শকে মোৰ ভিডিঅ' চাই আছে, সকলোৰে জীৱনলৈ মানে যাতে সুখ শান্তি যাতে আহে, তাৰে কামনা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে, নহয় জানো। আৰু আপোনালোকে লক্ষী পূজা কিদৰে কৰিলে জনাব কমেণ্টত যদি পাৰে। যিহেতু বহুত দিনৰ পিছত দিছোঁ, আৰু আজি অকণমান ডাৱৰীয়া আছিলে, দেখিছে জোনটো নাইকিয়া হৈ থাকিলে, লুকাই থাকিলে ডাৱৰত। আৰু এয়া ধুনীয়াকৈ প্ৰসাদ মই যিহেতু মাহঁতৰ ঘৰত ভাড়াঘৰো কেইবাঘৰো আছে, গোটেই 4 ঘৰৰ কাৰণে এতিয়া মই ভাগ কৰি লৈছোঁ। এয়া আকৌ যোনটো অকণমানকৈ ওলাইছে, লুকা ভাকু খেলি আছে। আচলতে ডাৱৰীয়া হৈ আছিলে নাই, একদম পূৰা লুকা ভাকু খেলি আছে। আৰু মই মানে কাপোৰযোৰ সলাই ল'লোঁ, যিহেতু অকণমান গৰমো লাগিছিলে। আৰু এতিয়া মই বহিছোঁ খাবৰ কাৰণে, সিহঁতক দিলোঁ খাবলৈ। সিহঁতে অকণমান এনেই নিয়মটোহে কৰিলে, আৰু জানেই চিৰা একদম ভাল নাপায়, মই আকৌ ভাল পাওঁ চিৰা খাই মেলি। আৰু অলপ দেৰি পিছতে আমাৰ ঘৰত প্ৰসাদৰ উভৈনদী, মানে যিহেতু কেইবাঘৰো আছে বুলি কৈছোঁ ন ভাড়াঘৰ। চ' গোটেই কেইঘৰে যিহেতু পূজা পাতিছে, সকলো ঘৰৰ পৰাই ধুনীয়াকৈ আহিছে। এয়া লুচি, খিচিৰি, পায়স, উফৰাম মই নবনালেও মানে খাবলৈ পালোঁ, বিৰাট ভাল লাগিলে সেইটো কাৰণে। আৰু এনেকৈ লাবৰা ভাজি, পায়স খাই বিৰাটেই ভাল লাগে, নহয় জানো। আপোনালোকক কেনেকুৱা লাগে? মোৰতো বহুত ভাল লাগে মানে খাই মেলি। আৰু ইয়াৰ পাছদিনাখন কাতি বিহু আছিলে। কাতি বিহুত এয়া ধুনীয়াকৈ
ঘৰৰ বাহিৰতে টাব এটাতে দেউতাক ক'লোঁ তুলসী পুলি এটা ৰুই দিবলৈ, মোক ৰুই দিলে। আৰু এয়া তুলসী মানে কাতি বিহু মানে কঙালী ন, সেইকাৰণে একো বিশেষ নাথাকে ন, সেইটো কাৰণে মই শুনিছিলোঁ, মানে মাৰ মুখৰ পৰাই শুনিছিলোঁ। আৰু মই নিউজ পেপাৰতো পাইছিলোঁ যে এনেকৈ যদি পাৰে নাৰিকল আৰু চেনি দি মেলিও কাতি বিহুত এনেকৈ শৰাই এখন আগবঢ়াব পাৰি বুলি। ঠিক তেনেদৰে কৰিছোঁ, চেনি আৰু এয়া মানে নাৰিকল আগবঢ়াইছোঁ। আৰু ইয়াত ধুনীয়াকৈ চাকি কেইগছমানো জ্বলাম আৰু গোটেই আগফাল পিছফাল ঘৰৰ চাৰিওফালে। আৰু এইফালে ডুগু আহি বহি ল'লে মোৰ লগতে ধৰাখনতে, সিও বোলে পূজা কৰিম কৈছে। সি যে আহিছে সেইটোৱে ভাল লাগিছে মোৰ। সাধাৰণতে সি মানে একে ঠাইতে বহি থাকিব বেছি দেৰি নোৱাৰে, কিন্তু মোৰ লগত আহি যে সেই ভক্তিভাৱখিনি তাৰ যে মনত উপজিছে, ভক্তিভাৱখিনি যে মনলৈ তাৰ আহিছে, সেইটোৱে মানে বহুত আৰু মোৰ কাৰণে, নহয়নে বাৰু? তাকে আমি দুয়োটাই এতিয়া পূজা কৰি লওঁ ন, আপোনালোকে চাই থাকক। আৰু এতিয়া আহিলোঁ নিজৰ ঘৰলৈ। ইয়াতে চাকি কেইগছমান জ্বলাই থৈ যাওঁ বুলি আহিলোঁ। আপোনালোকেতো জানে আমাৰ ঘৰটো আচলতে বনাই আছোঁ, যিহেতু এটা ৰুম ভাঙি দিব লগা হ'ল কমপ্লিটলি, ইয়াত থাকিব পৰা নাযায় এতিয়া। আৰু তাৰ পৰা আহি এয়া নিষ্ঠা লগৰ ছোৱালীজনী আছিলেই আগৰ পৰা, তাই এতিয়া যাব ওলাইছে, আমি আহি পাইছোঁ, তাই বোলে যাওঁ। বোলো ৰ'বা অকণমান দেৰি ৰখিবা, তাইক কৈছোঁ। হা কেলে ফটো এটা মাৰি দিওঁ, ৰখি দিয়া, চাওঁ, ৰখি দিয়া, এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা, স্মাইল স্মাইল, ভালকৈ ওলোৱা আকৌ, নিষ্ঠা চুলিখিনি ওলোৱা। আজিলৈ ব্লগটো ইমানখিনিয়ে, যদিও বহুত দেৰিকৈ দিছোঁ ব্লগটো, তথাপিও আশা কৰোঁ ভাল পালে চাই। যদি ভাল পালে এটা লাইক কৰি দিব দেই। আজিলৈ বাই।